হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো মই সন্ধিয়াৰ পৰা আৰম্ভ কৰিছোঁ। নিকেতনৰ পৰা আহি অকণমান ভাগৰ জিৰালোঁ। তাৰপিছত সন্ধিয়া ধূপ জ্বলাই বাকীখিনি কাম কৰিম আৰু। সন্ধিয়া ধূপ চাকি জ্বলাই চাহ বনালোঁ আৰু চাহৰ লগত খাবলৈ শুকান ৰুটি বনালোঁ আৰু ল'ৰাক লাগে আলুৰ চিপছ, সেয়াও বনালোঁ। তাৰপিছত মোৰ কাৰণে বনালোঁ ডালচেনি চেনি নিদিয়া চাহ, ল'ৰাৰ কাৰণে বনালোঁ হৰলিক্স, মাৰ কাৰণে বনালোঁ গাখীৰ চাহ। মানে ভাগে ভাগে সকলোৱে বেলেগ বেলেগ খাই যে, সেইকাৰণে ভাগে ভাগে বনালোঁ। আলু চিপছ মই প্ৰায় তাক এনেকৈ ঘৰতে বনাই দিওঁ, তাৰ খাবলৈ মন গ'লে। পেকেটৰবিলাক খোৱাতকৈ এনেকৈ ঘৰতে বনাই দিলে বহুতখিনি ভাল। প্ৰায় এনেকৈ তাক বনাই দিবই লাগে, তাৰ মন গ'লেই হয় আৰু সি কয় মা মোক আলু চিপছ বনাই দিয়া, সেই তেনেকৈ বনাই দিওঁ তাক। আৰু চাহ পানী খাইহে অকণ পঢ়াব লাগিব। আৰু ইফালে মই চাহ বনাই আছোঁ, ভাতকেইটাও বহাই দিছোঁ। কাৰণ মায়ে দিনটো কৰিয়ে থাকে, মই নিকেতনলৈ যোৱা সময়খিনি। চাহ খাই ল'ৰাক অকণমান পঢ়ালোঁ সন্ধিয়া। সিদিনা এটা কথা মোৰ মনত বৰ দুখ লাগিল, মানে ল'ৰাটো এতিয়া তাৰ 5.5 বছৰ, সি ক্লাছ UKG পঢ়ে। কিন্তু সিহঁতৰ কোৰ্চটো ইমানেই দীঘল হয় মানে কি, সেইটোতো বনাইছে ন, কিন্তু তথাপি মানে মনটো বেয়া লাগে আৰু সেইখিনি বয়সত যে আমি ইমানখিনি পঢ়া নাছিলোঁ। এতিয়া সিহঁতৰ ইংলিছ, মেথছ, হিন্দী, আছামিজ, তাৰপিছত GK, আৰ্ট, ৰাইমছ, এইখিনি ইমানবোৰ কিতাপ সিহঁতে পঢ়িবলগীয়া হয়। কিন্তু সেইদিনাখন ৰাতি মানে মই তাক গালি দিছিলোঁ এটা বস্তু নোৱাৰাৰ কাৰণে, কিন্তু সি ক্লাছত গৈ সি গোটেইখিনিয়ে লিখি পেলালে নিজে। তাতে মনটো বেয়া লাগিছিল, মইতো তাক গালি দিছিলোঁ ন, খং কৰিছিলোঁ, সি কান্দিছিলোঁ। কি কৰিম, মানে উপায় নাই, সিহঁতক আগবঢ়াইতো নিবই লাগিব ন, কাৰণ সময়টোৱে হৈছে তেনেকুৱা। আৰু কোৰ্চটো CBSE কোৰ্চ হয়, বেলেগেতো তেনেকৈ আগবাঢ়ি গৈ আছে। আৰু এইখিনি ভিডিঅ' আছিল মোৰ ৰাতিৰ, মানে ৰাতি মই কি কৰোঁ, শুবৰ সময়ত এগিলাচ কুহুমীয়া গৰম পানী খাই শুওঁ। ৰাতিটো আমাৰতো পানী খোৱাই নাযায়, আৰু কুহুমীয়া পানী অকণমান খাই খোৱাটো ভাল। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।